নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছলৈ আজি এই ভিডিও স্পেশালি সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে হয় যি সকলে এইবাৰ এইচএস ফাইনেল ইয়াৰ পাস কৰিবলৈ সক্ষম হোৱা নাই আৰু দুই এটা সাবজেক্টত 2-1 মাৰ্কছৰ কাৰণে তেওঁলোকে এইবাৰ পাস কৰিবলৈ সক্ষম হোৱা নাই ভিডিওখন যদি তোমালোকে সম্পূৰ্ণ চোৱা ইয়াৰ পৰা নিশ্চয় তোমালোকে দুই এটা বস্তু ইয়াৰ পৰা হেল্প পাবা আৰু যদি ভিডিওটো কিন্তু সম্পূৰ্ণ চাব লাগিব তো আহা আমি এতিয়া আৰম্ভ কৰিম প্ৰথম কথা এখন এটা মেসেজ হয় আৰু তোমালোকে দেখিছে এখন মই ডাইৰেক্ট অফিচিয়ালি পোৰ্টেল পৰা আনিছো তোমালোকে যেতিয়া কপি ৰিচেকিং কৰিবলৈ তোমালোকে পোৰ্টেলত যাবা অৰ্থাৎ বা এপ্লাই কৰিবা তেতিয়া দুটা বস্তু তোমালোকে মনত ৰাখিব লাগিব প্ৰথম কথা হৈছে কিছুমান ছাত্ৰ ছাত্ৰীয়ে যেতিয়া অনলাইনটো এপ্লাই কৰে তেতিয়া অকল ৰিচেকিং অপচনটো এপ্লাই কৰে কিন্তু মই তোমালোকক এটা সাজেষ্ট কৰিছো মোৰ পাষ্ট এক্সপেৰিয়েন্সৰ পৰা যদি তোমালোকে অকল ৰিচেকিংটো এপ্লাই কৰা তেন্তে কিন্তু তোমালোকৰ মাৰ্কস বৃদ্ধি হোৱাটো আশা খুবে কম কিয় তাতে অনলি ৰিটোটেলিং হ'ব তোমালোকৰ এনসাৰ শীট কিন্তু হয়তো তোমালোকে 2 টকা অলপ বেছি দিব লাগিব কিন্তু তোমালোকে যেতিয়া কপি ৰিচেকিং প্লাস স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট যেতিয়া এপ্লাই কৰিবা তেতিয়া তোমালোকৰ মাৰ্কস ইনক্ৰিজ হোৱা খুব আশা থাকে মই কিয় কৈছো ইটো যেতিয়া তোমালোকে নিজৰ এনসাৰ স্ক্ৰিপ্টটো নিজে চাব পাৰিবা তেতিয়া কিন্তু হয়তো তেতিয়া কেতিয়াবা এনেকা দেখা পোৱা যায় যে দুই এটা কোৱেশ্চন মাৰ্কস চেক নকৰাকে হৈ যায় তো এভৰি কেছত নহয় কিন্তু দুই এটা কেছত এনেকা দেখা গৈছে তেন্তে তোমালোকৰ মাৰ্কস বৃদ্ধি হোৱা আশাটো অলপ থাকে কাৰণে তোমালোকে যেতিয়া অনলাইন এপ্লাই কৰিবা 3 মে পৰা তেতিয়া কিন্তু তোমালোকে দুটা বস্তু কৰিব লাগিব ৰিচেকিং এন্ড স্ক্যান কপি অফ এনসাৰ স্ক্ৰিপ্ট তোমালোকে নিশ্চয় এপ্লাই কৰিবা আৰু তোমালোকৰ গম পাইছা এতিয়া তোমালোকে অনলাইনটো এপ্লাই কৰিব পাৰিবা 3 মে পৰা তো নিশ্চয় তোমালোকে গৈ অফিচিয়াল পোৰ্টেলত অনলাইনটো এপ্লাই কৰিবা আৰু 3 মে যেতিয়া তোমালোকে স্ক্যান কপি আৰু আনসাৰ স্ক্ৰিপ্ট কাৰণে এপ্লাই কৰিবা এইখিনি বস্তু তোমালোকে মনত ৰাখিবা যদি ভিডিওখন তোমালোকৰ ইনফৰমেটিভ লাগিছে কাইন্ডলি এই ভিডিওখন তোমালোকৰ বন্ধু লগত শেয়াৰ কৰিবা আৰু ঠিক এনে ধৰণৰ সকলো এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বিভিন্ন ধৰণৰ ইনফৰমেশন মই তোমালোকক দি থাকো থ্যাংক ইউ ফৰ ওয়াচিং প্লিজ সাবস্ক্ৰাইব দ্য চেনেল